নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ছেপ্টেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো গুৱাহাটী মহানগৰীত প্ৰকাণ্ড শিল খহি হাহাকাৰ অৱস্থা। সন্ধানহীন ৰীনা ডেকা নামৰ এগৰাকী মহিলা। পুৱতি নিশা পাহাৰৰ মাটি খহি ভয়ংকৰ অঘটন। সন্ধানহীন হৈছে ৰীনা ডেকা নামৰ এগৰাকী মহিলাগৰাকীক মাটিয়ে পুতি পেলোৱাৰ সন্দেহ। SDRF আৰু আৰক্ষীৰ উদ্ধাৰ অভিযান আৰম্ভ। গুৱাহাটীৰ ৰূপনগৰ সাই বাবা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত। ভূমিকম্প আৰু বৰষুণৰ পিছতেই মাটি কোমল হৈ থকাৰ সন্দেহ আৰু অঞ্চলজুৰিত লাগিছে হাহাকাৰ অৱস্থা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ ধন। এইবাৰ অৰুণোদয় আঁচনিৰ ধন জমা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে ডাঙৰ ঘোষণা। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিছে এই জৰুৰী জাননী। যদি আপোনাৰ অৰুণোদয় আঁচনিত নাম আছে তেতিয়াহ'লে আপুনিও পাব এই ধনসমূহ। আৰু 17 ছেপ্টেম্বৰত এই ধন নোসোমায় অহা 25 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকাসমূহ একাউণ্টত সোমাব। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো ৰাজ্যত পুনৰ টিউচনৰ পৰা উভতা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড। 10ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড দুই পাখণ্ডৰ। লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰাই সংগঠিত কৰিছে এই জঘন্য কাণ্ড। বগীজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই লম্পটক। পূৰ্বেও এই দুই অভিযুক্ত গাড়ী চুৰি, ডকাইতি, হত্যাকাণ্ড আদি গোচৰত অভিযুক্ত। দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল দুই পাখণ্ডই। কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় লোকে। আৰু ঘটনা সংঘটিত হৈছে বগীজান ফলগনিত এই জঘন্য কাণ্ড সংঘটিত হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে সুখবৰ। অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি। অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি। BTC নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীয়ে কৰিলে সুখবৰ। লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিব সুখবৰ। আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব চাকৰি। অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ। নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা। অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো আপুনি গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰ কৰে নেকি? যদি আপুনি ফোনপে, গুগল পে, পেটিএম ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বাবে জৰুৰী খবৰ। UPI লেনদেনত সলনি হৈছে বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। যদি আপুনি ফোনপে, গুগল পে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনিও নিয়মকেইটা জানি ৰাখক। পূৰ্বে টকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ৰেলৱে, এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা। 5 লাখৰ সীমা এতিয়া 10 লাখ টকালৈকেও বৃদ্ধি কৰা হৈছে। নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবেই অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল। কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব।
আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। উজনিৰ পিছতে জনজাতিকৰণৰ দাবীত এইবাৰ নামনিত বৃহৎ প্ৰতিবাদ। 2026 চনত উফৰাই দিয়া হ'ব বিজেপি চৰকাৰ। বাৰম্বাৰ জনগোষ্ঠীসকলক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে। ৰাজনৈতিক মুনাফা আৰু ভোটাৰ স্বাৰ্থত কোচ ৰাজবংশীক ব্যৱহাৰ কৰিছে। চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কঁপালে হাজাৰ হাজাৰ লোকে। জনগোষ্ঠীক মৰ্যাদা নিদিলে পৰিণাম ভয়াৱহ হ'ব। 2014 চনত বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া 2025 চন হ'ল, আমাৰ সমস্যা সমাধান নহ'ল। গোৱালপাৰাত প্ৰতিকূল বতৰ নেওচি কোচ ৰাজবংশীৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গৰম উঠিছে বুলি য'তে ত'তে গা নুধুব। মুকলিকৈ ৰখা পানী ভুলতে সেৱন নকৰিব। মুক্ত বুৱতী পানীত ধৰা পৰিছে বিৰল এমিবা। বিল, পুখুৰী, ছুইমিং পুলত নমাসকল এতিয়াৰ পৰা সাৱধান। পানীত উপঙি আছে এমিবা। মগজু খোৱা এমিবাৰ বাবে মৃত্যু হৈছে 17 জনৰ। কেৰালাত এই ৰোগত আক্ৰান্ত হৈ 66গৰাকী লোক চিকিৎসাধীন হৈ আছে হাস্পাতালত। খালী চকুৰে নেদেখা মগজু খোৱা এমিবাই বিপদ মাতিছে মানুহৰ বাবে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিয়াও নাই তেন্তে শীঘ্ৰেই আবেদন কৰক। এতিয়াৰ পৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। কিন্তু চিভিল ট্ৰাইব, চিভিল কাষ্ট, চাহ জনজাতি হ'লে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এই কেইদিনৰ ভিতৰত আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা। ইয়াৰ পিছতো যদি কোনো লোকে বাদ পৰি যায় তেন্তে আয়ুক্তক আবেদন কৰিব লাগিব। পূৰ্বে দিশ চালিজাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।